Go back, go back. Mukamati murtabad. Murtabad, murtabad. Mukamati murtabad. Murtabad, murtabad. Mukamati murtabad. Murtabad, murtabad. BJP go back. Go back, go back. BJP go back. Go back, go back. BJP go back. Go back, go back. Rupesh wala hai hai. Hai, 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 hai. Rupesh wala kaam nahi. Kaam nahi, kaam nahi. Shramik bhukot ase. BJP kaam nahi. Kaam nahi, kaam nahi. Kaam nahi. Kaam nahi, kaam nahi. BJP hai hai. BJP go back. Go back, go back. Rupesh wala murtabad. Murtabad, murtabad. Kaam nahi. Kaam nahi, kaam nahi. Kaam nahi, kaam nahi. BJP hai hai. Hai, 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 hai. BJP kaam nahi. Kaam nahi, kaam nahi. Kaam nahi. Kaam nahi, kaam nahi. BJP go back. Go back, go back. BJP go back. Go back, go back. Devatan ke murtabad. Murtabad, murtabad. Devatan ke murtabad. Murtabad, murtabad. Murtabad, murtabad. Kamati hai hai. Hai, 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 hai. Kamati hai hai. Hai, 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 hai. Kali kena devatan ke murtabad. Murtabad, murtabad. Devatan ke kaam nahi. Kaam nahi, kaam nahi. Devatan ke kadierok. Kadierok, kadierok. Devatan ke misolia. Misolia, misolia. আদিবাসী ছাত্ৰ সন্থা চৰাইদেউ চাহ বাগিচা প্ৰাথমিক সমিতিৰ উদ্যোগত আজি আমি দলবাগান দুধৰলীৰ ৰাজপথত আমি প্ৰতিকৃতি ডাক কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। অসমৰ মুখ্যমন্ত্ৰী লগতে শ্ৰম বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু লগতে আমাৰ গৃহ সমষ্টিৰ বিধায়ক নিমাতী কন্যা দেৱব্ৰত শইকীয়া তেখেতসকলক আমি সকীয়াই দিছোঁ আপোনালোকে যদি বিধানসভাৰ 2026 আগত যদি আমাৰ চৰাইদেউ পৰ্বত চাহ বাগিচাখন খুলি দিয়াৰ ব্যৱস্থা নকৰে তেনেহ'লে আমি সকলো আদিবাসী চাহ শ্ৰমিকক লৈ আমি আকৌ এবাৰ ৰাজপথত ওলাই আহিম আৰু যিকোনো পৰিস্থিতি ভয়ানক হ'লে এই পৰিস্থিতিৰ জগৰীয়া কিন্তু আমি নহয় আপোনালোকে হ'ব আৰু বিজেপি নেতাধীন চৰকাৰখনে হ'ব। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি আপোনালোকক গৰিহণা দিছোঁ। আপোনালোকে বাগিচা অঞ্চলত আহি নিৰ্বাচনৰ সময়ত মিঠা মিঠা কথা কৈ পিনে শ্ৰমিক ৰাইজৰ পৰা ভোট লৈ আপোনালোকে জয়যুক্ত হৈ গাদী দখল কৰে, কিন্তু আজি আমাৰ চৰাইদেউ পৰ্বত চাহ বাগিচাখন 3 বছৰ দিন ধৰি বন্ধ হৈ আছে। কিন্তু আপোনালোকে আমাৰ চৰাইদেউ পৰ্বত চাহ বাগিচাত আহিবলৈ আপোনালোকে অকণমানো সময় হোৱা নাই। সেইবাবে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আপোনালোকক সকীয়াই দিছোঁ। আপোনালোকে যদি বিধানসভাৰ প্ৰাক মুহূৰ্তৰ আগত আমাৰ বাগিচাখন খুলি দিয়াৰ ব্যৱস্থা নকৰে তেন্তে আমি ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। জয়টো আশা, জয় আই অসম। আশা জিন্দাবাদ, আশা লং লিভ, আশা লং লিভ, বিজেপিৰ কাম নাই, গৌৰৱ তোমাৰ কাম নাই, চিন্তু তোমাৰ কাম নাই, চিন্তু তোমাৰ কাম নাই, গৌৰৱ গগৈ হাই হাই, ৰূপেশ গোৱালাৰ কাম নাই, বিজেপিৰ কাম নাই, অসম চৰকাৰ হাই হাই, আশা লং লিভ, বন্ধ হৈ থকা চৰাইদেউ পৰ্বত চাহ বাগিচা খোলাৰ ব্যৱস্থা কৰক, বন্ধ হৈ থকা চৰাইদেউ পৰ্বত চাহ বাগিচা খোলাৰ ব্যৱস্থা কৰক, আমাৰ দাবী মানি লওক, আমাৰ দাবী মানি লওক, জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম। আশা চৰাইদেউ প্ৰাথমিক সমিতিৰ উদ্যোগত আজি আমি প্ৰতিকৃতি দাহ কাৰ্যসূচী লৈছিলোঁ। আজি আমি প্ৰতিকৃতি দাহ কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে আমাৰ শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া, লগতে আমাৰ যি স্থানীয় বিধায়ক আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া, লগতে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক প্ৰতিকৃতি আমি দাহ কৰিছোঁ। কাৰণ এই চৰাইদেউ চাহ বাগিচাখন আজি বিগত 3 বছৰ দিন বন্ধ হৈ আছে, কিন্তু এইকেইজন মানুহে আজিলৈকে এই বাগিচাখনৰ শ্ৰমিকক চাবলৈ নাহিলে বা শ্ৰমিকসকল কেনেকৈ আছে এইটো চোৱা নাই। বাগিচাখন খুলি দিয়াৰ সন্দৰ্ভতো তেওঁলোকে কোনো ধৰণৰ কাম কৰা আমি দেখি নাপালোঁ। দুদিনমান এই আমাৰ স্থানীয় বিধায়ক যি দেৱব্ৰত শইকীয়া আছে তেখেতে দুদিনমান বিধানসভাত উত্থাপন কৰিছিলে কথাটো, দুদিনমান মাত মাতিয়ে তেওঁ আকৌ তাৰ পিছৰ পৰ্যায়ত নিমাত হৈ থাকিলে। তাৰ কাৰণটো কি? তেওঁ যদি লাগিছিলে বাগিচাখন খোলাৰ লগে তেওঁ মাত মাতি থাকিব লাগিছিলে, কিয় নিমাত হৈ আছে বিধায়ক, এই স্থানীয় বিধায়ক দেৱব্ৰত শইকীয়া? আমি দেৱব্ৰত শইকীয়াকো সকীয়াই দিছোঁ, অনাগত দিনত আপুনি এইখন বাগিচাত কোনো ধৰণৰ ভোট ভিক্ষা খুজি নাহিব। লগতে বিজেপিৰ যিমান পালি নেতা আছে তেওঁলোককো আমি ইয়াৰ পৰাই সকীয়াই দিছোঁ যে আপোনালোকে কোনো এই বাগিচাখনত ভোট ভিক্ষা বিচাৰি আপোনালোক নাহিব। আৰু এই বিজেপিৰ যি ৰূপেশ গোৱালা, এই ৰূপেশ গোৱালা শ্ৰম মন্ত্ৰী, এই শ্ৰম মন্ত্ৰী বিধায়ক এই ৰূপেশ গোৱালাক আমি ক'ব বিচাৰিছোঁ
যে আপোনাক আমি বিগত ইমান দিনে আপোনাক জনাই আহিছোঁ যে আমাৰ বাগিচাখন বন্ধ হৈ আছে, খোলাৰ আপুনি ব্যৱস্থা কৰক। আপুনি আমাক নেগলেঞ্চি কৰিছে, আপুনি আমাক এভইড কৰিছে। আপুনি আমাৰ আন্দোলন বা আমাৰ যি আমি আপোনাক জনাইছোঁ যে বাগিচাখন খোলাৰ বিৰুদ্ধে, ইয়াৰ বিৰুদ্ধে আপুনি কোনো ধৰণে ইয়াৰ বাবে আপুনি কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই। তাৰ কাৰণ কি হ'ব পাৰে আপুনি আমাক উত্তৰ দিব লাগিব, নহ'লে আপোনাৰ পাৰ্টি আৰু লগতে আপোনাৰ এই শ্ৰম মন্ত্ৰীৰ আপোনাৰ যি শ্ৰম মন্ত্ৰী পদ আছে পদ আপুনি পদত্যাগ কৰক। লগে লগে আপোনাৰ প্ৰতিকৃতি দাহ যেতিয়া পৰ্যন্ত আপুনি এই বাগিচাখন খোলাৰ সন্দৰ্ভত কোনো ধৰণৰ আপোনালোকে আলোচনা বিলোচনা আমাৰ লগত নকৰে, তেতিয়াহ'লে আপোনাৰ প্ৰতিকৃতি দাহ কিন্তু আমি শিৱসাগৰ জিলা বিভিন্ন ঠাইত আমি কৰিবলৈ সাজু হৈ আছোঁ। যিটো নেকি দেখিছোঁ আমি এতিয়া নিৰ্বাচন 26ত আহি আছে, কিন্তু 26ৰ প্ৰাকখনত বাগিচাৰ সম্পৰ্কে আপোনালোকে কি ক'ব বিষয়টো? হয়, এতিয়া 26ৰ নিৰ্বাচন আহি আছে। হয়, এতিয়া যিহেতু 26ৰ নিৰ্বাচন আহিছে, আমি ভাবিছোঁ এই নিৰ্বাচন অহাৰ আগমুহূৰ্ততে আমাৰ বাগিচাখন খোল খাওক। যদি এই বাগিচাখন নিৰ্বাচনৰ আগতে খোল নাখায়, তেতিয়াহ'লে এই নিৰ্বাচন যোৱাৰ পিছত 5 বছৰে কোনো ধৰণৰ খোল নাখাব। আৰু এটা টাইমত আমাৰ এই শ্ৰমিকখিনিক অবৈধ বাংলা দেখি সজাই তেওঁলোকে কিন্তু আমাৰ মাটি বাৰীবোৰ উচ্ছেদ কৰাৰ ধান্দা লগাব। ইয়াতে তেওঁলোকে ৰেষ্টুৰেণ্ট, হোটেল এনেকুৱা ধৰণৰ বনোৱাৰ এনেকুৱা ধৰণৰ বিল্ডিং বনোৱাৰ তেওঁলোকে মনোভাৱ এটা তেওঁলোকৰ এই স্থানীয় বিধায়ক তথা বিজেপিৰ মানুহখিনিয়ে কৰি থৈছে। সেইবাবে আমাৰ বাগিচাখন আজি পৰ্যন্ত খোলা নাই। আৰু 26ৰ আগত তেওঁলোকে যদি নোখোলে, 26 নাই কোৱা, আপোনালোকক এটা নিৰ্ধাৰিত সময় দিছোঁ। অহা 1 সপ্তাহৰ ভিতৰত আপোনালোকে যদি কোনো ধৰণৰ আমাৰ লগত আলাপ আলোচনা আমাৰ শ্ৰমিকৰ লগত আলাপ আলোচনা নকৰে বাগিচাখন খোলাৰ, তেতিয়াহ'লে আমি কিন্তু এই যি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, এই ৰাষ্ট্ৰীয় ঘাইপথ কিন্তু আমি অৱৰোধ কৰিম। আৰু লগতে আমি 26ৰ পূৰ্বে আমাৰ যিমান শ্ৰমিক আছে, এই শ্ৰমিকে কিন্তু ভোট বৰ্জন কৰিব। এইটো একদম স্পষ্ট কথা।